বিগত ৭৫ দিন একেৰাহে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে তেওঁলোকৰ যিগৰাকী ভাইচ চেঞ্চেলৰ অৰ্থাৎ উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে যি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল আৰু কালি নিশাৰ ভাগত এগৰাকী ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিয়া হৈছে। তেওঁ হৈছে ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য। আৰু এতিয়া আমি কথা পাতিম আজিৰ আমাৰ বিশেষ এই যি অনুষ্ঠান সাময়িকীৰ বিষয়বস্তু হৈছে অসমৰ যিসমূহ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আছে বা চৰকাৰী যিসমূহ শিক্ষানুষ্ঠান আছে তাৰ কেনেকুৱা ধৰণৰ কি অৱস্থা সেইসমূহ আমি আলোচনা কৰিম আৰু কিহৰ কাৰণে শৈক্ষিক পৰিৱেশৰ পৰিৱৰ্তে প্ৰতিবাদমুখৰ হৈ পৰিছে বা শৈক্ষিক পৰিৱেশ কোনো দিশত বিনষ্ট হৈছে নেকি এই সমগ্ৰ দিশ আমি আলোচনা কৰিম। প্ৰত্যেক দিনাৰ দৰেই আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। নমস্কাৰ। প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া যিটো এটা শৈক্ষিক বাতাবৰণ বা পৰিৱেশ থাকিব লাগিছিল বিশ্ববিদ্যালয় এখনত সেইটো প্ৰায় যেন নোহোৱা হৈ গৈছে, প্ৰতিবাদমুখৰ হৈ পৰিছে আৰু বিভিন্ন ধৰণৰ বিত্তীয় কেলেংকাৰী অনিয়ম বা নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম পোহৰলৈ আহিছে। সমগ্ৰ বিষয়টো আপুনি কিভাৱে চাই বা কি ক'ব? শিক্ষানুষ্ঠানৰ চৌহদত যেতিয়া এটা আন্দোলন হয় তাৰ দুটা দিশ আছে। এটা হৈছে যে এই শিক্ষানুষ্ঠানৰ ভিতৰত হোৱা কিবা অৰাজকতা, তাত হোৱা কিছু আখোৱা খেলিমেলি, সেইটো এটা। আৰু অন্যটো হৈছে কি যে ছাত্ৰ সমাজ হৈছে যুৱ সমাজ আৰু যুৱ সমাজ এখন বিশ্ববিদ্যালয়ৰ বা এখন কলেজৰ তেওঁলোক যথেষ্ট ৱাকিবহাল, তেওঁলোক যথেষ্ট সজাগ সচেতন। গতিকে কোনো সময়ত তেওঁলোকে সমাজৰ যিবোৰ সমস্যা সেই সমাজৰ সমস্যাবোৰক লৈও তেওঁলোকে আন্দোলন কৰে। তেতিয়া তেওঁলোকৰ কাৰণে আন্দোলন কৰাটো সুবিধা কি যে তেওঁলোক আটাইবোৰ এটা ঠাইত থাকে, এটা চৌহদৰ ভিতৰত থাকে, এটা কেম্পাছত থাকে। সেইটো এটা দুটা দিশ। গতিকে এসময়ত আমি দেখিছিলোঁ যে সমগ্ৰ বিশ্বত পেৰিছত 60s এটা ডাঙৰ ছাত্ৰ আন্দোলন হৈছিল আৰু সেই ছাত্ৰ আন্দোলনৰ নেতৃত্ব দিছিল জাপল ছাৰ। সেইটো এটা বেলেগ ধৰণৰ ছাত্ৰ আন্দোলন যে সমাজৰ সমস্যাক লৈ হোৱা আন্দোলন। আমাৰ ভাৰতবৰ্ষতো অসমতো যেতিয়া কা আন্দোলন হৈছিল তাত বিভিন্ন কলেজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তাত অংশগ্ৰহণ কৰিছিল। সেইটো এটা দিশ। কিন্তু তেজপুৰ বিশ্ববিদ্যালয় হৈছে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ যিটো ঘটনা সেইটো এটা অতি সুকীয়া ঘটনা। আৰু সুকীয়া ঘটনাটো কি যে তাত বিশ্ববিদ্যালয়খনৰ প্ৰশাসনত বা বিশ্ববিদ্যালয়ৰ বিত্তীয় কেলেংকাৰী বা বিশ্ববিদ্যালয়ৰ অন্যান্য যিবোৰ বিশ্ববিদ্যালয় এখন পৰিচালনা কৰোঁতে যিবোৰ নীতি নিয়ম মানি চলিব লাগে এই সন্দৰ্ভত। আৰু এই কথাটো কিয় হ'ল এতিয়া তাৰ এটা একেবাৰে জল পট প্ৰমাণ হ'ল এইটোৱে যে তেজপুৰ বিশ্ববিদ্যালয় এখন অকল উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এখন জাকত জিলিকা শিক্ষানুষ্ঠান আছিল। সেই শিক্ষানুষ্ঠানত তেওঁলোকৰ কেম্পাছটো কিমান ধুনীয়া এটা কেম্পাছ, তেওঁলোকৰ গৱেষণাৰ ক্ষেত্ৰত তেওঁলোক কেনেকুৱা ধৰণৰ আগবঢ়া। কিন্তু সেই বিশ্ববিদ্যালয়খনৰ এতিয়া যোৱা ৭৫ দিন তাত তাৰ যিটো স্বাভাৱিক যিটো শিক্ষা গ্ৰহণ যিটো প্ৰক্ৰিয়া সেইটো তাত ব্যাহত হৈ পৰিছে। আৰু তাৰ মূল কাৰণটো কি? তাৰ মূল কাৰণটো হৈছে যিজন ব্যক্তিয়ে এই গোটেই বিশ্ববিদ্যালয়খন সুন্দৰকৈ পৰিচালনা কৰিব লাগিছিল বা যিজন ব্যক্তিৰ কৰ্তব্য আছিল সেই ব্যক্তিৰ কৰ্তব্য তেওঁৰ গাফিলতিৰ কাৰণে
শম্ভু সিং নহয় জানো শম্ভুনাথ সিং তে শম্ভুনাথ সিঙে তাত বিভিন্ন ধৰণৰ খেলি মেলি কৰা বিভিন্ন ধৰণৰ বিত্তীয় অনিয়ম বিত্তীয় খেলি মেলি এইবিলাকৰ তেওঁৰ বিৰুদ্ধে বহুত অভিযোগ আছে আৰু সেই কথাবোৰ এনেকুৱা পৰ্যায় পাই গ'ল যে তেওঁ কেম্পাছৰ পৰা বিশ্ববিদ্যালয় চৌহদৰ পৰা তেওঁ আজি কিমান দিন ধৰি আঁতৰি আছে তাত স্বাভাৱিক ক্লাছ হোৱা নাই এই ঘটনাটো হ'ল কিয় এই ঘটনাটো এইকাৰণে হ'ল যে যোৱা সময়ছোৱাত আমি লক্ষ্য কৰিছোঁ চৰকাৰে তেওঁলোকে এনেকুৱা কিছুমান ব্যক্তিক তেওঁলোকে এই ধৰণৰ একোখন জাকত জিলিকা উচ্চ শিক্ষা অনুষ্ঠানত তেওঁলোকে মুৰব্বী হিচাপে তেওঁলোকে নিযুক্তি দিবলৈ আৰম্ভ কৰিছে আৰু যিবোৰ ব্যক্তিৰ লগত ব্যক্তি কেৱল ৰাজনৈতিকভাৱে কেৱল যে তেওঁলোকৰ যিটো হিন্দুত্বৰ যিটো মতাদৰ্শ RSSৰ মতাদৰ্শ তে সেই RSSৰ মতাদৰ্শৰ লগত জড়িত কাৰণেই সেই ব্যক্তিসকলৰ তেওঁলোকৰ প্ৰয়োজনীয় এখন বিশ্ববিদ্যালয় এখনৰ উপাচাৰ্য হ'বলৈ তেওঁলোকৰ প্ৰয়োজনীয় দক্ষতা আছে নাই সেইটো বিচাৰ্য নহয় কথাটো হৈছে যে তেওঁলোক ভাৰতীয় জনতা পাৰ্টি আৰু বিশ্ব হিন্দু আৰু এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শৰ প্ৰতি তেওঁলোক অনুগত হয়নে নহয় আৰু সেই কাৰণে আমি যোৱা সময়ছোৱাত দেখিছোঁ যে অসমৰ বাহিৰৰ পৰা উপাচাৰ্য ৰপ্তানি হৈছে অসমৰ ভিতৰতো যিসকলৰ লগত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সম্পৰ্ক আছে বা যিসকল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শৰ প্ৰতি অনুগত তেওঁলোকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে বা অন্যান্য গুৰুত্বপূৰ্ণ পদবীত বা তেওঁলোক পঞ্জীয়ন হিচাপে তেওঁলোকক নিযুক্তি দিয়া হৈছে আৰু তাৰ ফলাফল আমি দেখা পাইছোঁ এই তেজপুৰ বিশ্ববিদ্যালয়ত যে এখন এনেকুৱা সুন্দৰ এটা অনুষ্ঠান এটা শিক্ষানুষ্ঠান আৰু সেই শিক্ষানুষ্ঠানটোক এই ধৰণৰ মুৰব্বী এজনে তাক একেবাৰে ৰসাতললৈ লৈ গ'ল গতিকে তেজপুৰটো মই ক'ম যে এইটো আৰম্ভণিহে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি যাৰ এটা দুটা কথা খুব গুৰুত্বপূৰ্ণ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই কথা দুটা কি এটা হৈছে মানুহজনৰ যিটো তেওঁৰ এটা একাডেমিক এক্সেলেঞ্চ এটা থাকিব লাগিব তেওঁ নম্বৰ 1 আৰু নম্বৰ 2 তেওঁৰ যিটো ব্যক্তিত্ব তেওঁ এজন সাধু মানুহ হ'ব লাগিব তেওঁৰ ব্যক্তিত্বটো ইম্পেকেবল ইণ্টিগ্ৰিটি হ'ব লাগিব তেওঁৰ ব্যক্তিত্বত যাতে কোনো প্ৰশ্ন কৰিব নোৱাৰে তেনেকুৱা হ'ব লাগিব এতিয়া এই কথা দুটাক বাদ দি আমি যদি কেৱল চাওঁ যে মানুহজনে ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মতাদৰ্শ তেওঁ সমৰ্থন কৰে নে নকৰে সেইটো যদি চোৱা হয় আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ যিটো অৱস্থা হৈছে ইয়াৰ পিছত এখনকৈ আবার বাকি বিশ্ববিদ্যালয়বিলাকৰো সেইটোৱে অৱস্থা কিয়নো গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিগৰাকী উপাচাৰ্য তেওঁৰ বহুখিনি ফটো মোহন ভগৱতৰ লগত ইতিমধ্যে ভাইৰেল হৈছে আৰু বহুতে কিন্তু তেওঁকো সন্দেহৰ দৃষ্টিৰে চাইছে মই এই ক্ষেত্ৰত আপোনাক দ্বিতীয়টো প্ৰশ্নলৈ আহিছোঁ এই ক্ষেত্ৰত কিন্তু যোৱা প্ৰায় 73 দিন মনে মনে আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপিত হৈছে যে এগৰাকী উপাচাৰ্যৰ বিৰুদ্ধে ইমানখিনি অনিয়ম অভিযোগ বা দুৰ্নীতিয়ে হওক বা বিত্তীয় কেলেংকাৰী হওক ইমানখিনি অভিযোগ উঠাৰ পাছতো তেওঁ কিন্তু নিমাতী কন্যাৰ ভাৱত অৱতীৰ্ণ হৈছিল হঠাৎ তেওঁ ঘোষণা কৰি দিলে যে ভাইচ চেঞ্চেলৰ এগৰাকী নিযুক্তি দিয়া হ'ব কিন্তু ছাত্ৰ সমাজে সেই কথাটো কেতিয়াও কোনো পধ্যে মানি নললে আৰু তাৰ পৰিপ্ৰেক্ষিততে ভাৰপ্ৰাপ্ত হিচাপত ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক দিয়া হ'ল যোৱা নিশা এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় কিবা নাই নেকি এনেকুৱা ধৰণৰ ইমান দৰত কিয় মানে শম্ভুনাথ সিঙৰ প্ৰতি কিয় ইমান দৰত বুলি কিন্তু প্ৰশ্ন উত্থাপিত হৈছে এফালৰ পৰা মই সেই প্ৰশ্নটোৰ এটা উত্তৰ দিলোঁৱেই কিন্তু 2 নম্বৰ কথাটো এটা গুৰুত্বপূৰ্ণ কথা যে এখন বিশ্ববিদ্যালয়ত যদি এই ধৰণৰ এটা অৰাজক পৰিস্থিতি এটা হয় তাত যদি তাৰ বিশ্ববিদ্যালয়ৰ যি নিয়মীয়া কাম শিক্ষা গ্ৰহণ গৱেষণা বা অন্যান্য প্ৰশাসনিক কাম কাজ যদি এনেকুৱা ধৰণৰ এটা অচল অৱস্থাৰ সৃষ্টি হয় তেতিয়া সেইটো চোৱাৰ দায়িত্বটো কাৰ
সেইটো চোৱাৰ দায়িত্বটো উপাচাৰ্যজনে তেওঁ কাক ৰিপৰ্ট কৰে, কাৰ ওচৰত তেওঁ দায়বদ্ধ। উপাচাৰ্যজন দায়বদ্ধ হৈছে তেওঁ আচাৰ্যৰ ওচৰত, অৰ্থাৎ গভৰ্ণৰ, ৰাজ্যপাল। তেজপুৰ বিশ্ববিদ্যালয়ৰ গভৰ্ণৰ কোন, চেঞ্চেলৰ কোন? অসমৰ ৰাজ্যপাল, হয় নাই? গতিকে অসমৰ ৰাজ্যপাল যদি হয়, সেইখন এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, তাত যদি এই ধৰণৰ খেলি মেলি এটা হৈছে আৰু অসমৰ ভিতৰত থকা ঠাই এখনত, তেতিয়াহ'লে আৰু ৰাজ্যপালৰ লগত আমি চৰকাৰৰ সম্পৰ্কটো কেনেকুৱা আমি জানোৱেই। গতিকে প্ৰথম কথাটো হৈছে ৰাজ্যপালগৰাকী কিয় এই ধৰণৰ মানুহ এজনে এই ধৰণৰ অৰাজকতা এটা কৰিছে এখন বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ হৈ, তে সেই সন্দৰ্ভত অসমৰ ৰাজ্যপালগৰাকী কিয় নিমাত হৈ আছে? আৰু ৰাজ্যপাল নিমাত হৈ থকাৰ অৰ্থটো হৈছে কি, অসম ৰাজ্য চৰকাৰখন কিয় নিমাত হৈ আছে? আজি তেওঁলোকৰ যিবোৰ হস্তক্ষেপ, সেইবোৰ তেওঁলোকৰ কিয় চিলেক্টিভ হস্তক্ষেপ? ক'ৰবাত তেওঁলোকে আগতে জঁপিয়াই পৰিব আৰু ক'ৰবাত পৰিস্থিতিটো এনেকুৱা এটা বেয়া অৱস্থা, শোচনীয় অৱস্থালৈ যোৱাৰ পিছতো তেওঁলোকে দেখিও নেদেখাৰ ভাও ধৰিব। গতিকে তোমাৰ যিটো প্ৰশ্ন, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, যে আজি অসমৰ ৰাইজে, আৰু আমাৰ ৰাইজো আমিও ৰেছপনচিবল, অসমৰ ৰাইজে ৰাজ্যপালক প্ৰশ্ন সুধিব লাগে, অসমৰ ৰাইজে মুখ্যমন্ত্ৰীক প্ৰশ্ন সুধিব লাগে, অসমৰ ৰাইজে কেন্দ্ৰ চৰকাৰৰ শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰিব লাগে, যে আজি এই ধৰণৰ অচল অৱস্থা এটা সৃষ্টি হৈছে এখন গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানত, আৰু আপোনালোকে সেই অচল অৱস্থাটো দূৰ কৰিবৰ কাৰণে, বিশ্ববিদ্যালয়খনলৈ এটা স্বাভাৱিক অৱস্থা ঘূৰাই আনিবৰ কাৰণে যোৱা 3 মাহে আপোনালোকে কি কৰিলে? এই প্ৰশ্নৰ উত্তৰ কোনে দিব? এই প্ৰশ্নৰ উত্তৰ ৰাজ্য চৰকাৰে দিব লাগিব, এই প্ৰশ্নৰ উত্তৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে দিব লাগিব, এই প্ৰশ্নৰ উত্তৰ অসমৰ ৰাজ্যপালগৰাকীয়ে দিব লাগিব। নিশ্চয়কৈ যেহেতু আপুনি অচল অৱস্থাৰ কথা উল্লেখ কৰিলে আৰু আমি অচল অৱস্থা হোৱাৰ কথাটো আমি গম পালোৱেই, ঠিক সেইদৰে কিন্তু তেজপুৰ বিশ্ববিদ্যালয়ৰ নিচিনাকৈ কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো কিন্তু উমি জুইকুৰা জ্বলি আছে, নিযুক্তিৰ ক্ষেত্ৰতে হওক বা অন্যান্য কেলেংকাৰী বা অনিয়মৰ ক্ষেত্ৰত। আৰু এই ক্ষেত্ৰত আমি এটা খবৰ পাইছোঁ, মানে জানিব পাৰিছোঁ যে ভিচি জনে যেন একদম সৰ্বা তেওঁক একদম কোনেও পটককৈ লগ কৰিব, সাক্ষাৎ কৰিব নোৱাৰিব। আগতেতো সেই ব্যৱস্থা নাছিল, হঠাৎ এই স্বেচ্ছাচাৰিতাৰ দিশে কিহৰ বাবে গতি কৰিছে? এজন উপাচাৰ্যক সাক্ষাৎ কৰিবলৈ ইমানখিনি নিয়মৰ মাধ্যমেৰে যাব লাগে বুলি আমি শুনা পাইছোঁ, কি ক'ব? উপাচাৰ্য এজনক সাক্ষাৎ কৰিবৰ কাৰণে যিটো বিশ্ববিদ্যালয়ৰ যিটো কমিউনিটি, বিশ্ববিদ্যালয় সম্প্ৰদায় যিটো বুলি কয়, যে তেওঁলোকৰ লগত দুটা কথা মই ক'ম এই গুৱাহাটী বিশ্ববিদ্যালয় সম্পৰ্কে সোধাৰ ক্ষেত্ৰত। এই উপাচাৰ্যৰ প্ৰশ্নটো অহাৰ আগতে তুমি আৰু এটা কথা কৈছিলে যে অন্য কিছুমান অভিযোগ নিযুক্তি সংক্ৰান্তত আৰু কেলেংকাৰী। মই এটা কথাত আচৰিত মানিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিযুক্তি সংক্ৰান্তীয় বা বৃত্তীয় খেলি মেলিক লৈ দুলু আহমেদে আজি প্ৰায় 1.5 মাহ 2 মাহ আগতে কেতবোৰ অতি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল, মনত আছেনে? আছে, বাতৰিও প্ৰকাশ পাইছে। এই গুৰুত্বপূৰ্ণ অভিযোগবিলাক যেতিয়া দুলু আহমেদে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ যিজন উপাচাৰ্য তেওঁৰ বিৰুদ্ধে তেওঁ ৰাজহুৱা এই অভিযোগবোৰ আনিলে, তেতিয়া উপাচাৰ্যৰ কাৰ্যালয়ৰ পৰা বা গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা কোৱা হ'ল যে এইবোৰ সকলো ভুৱা অভিযোগ, ভিত্তিহীন অভিযোগ, আৰু এই ভিত্তিহীন অভিযোগবোৰ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰাৰ কাৰণে দুলু আহমেদৰ বিৰুদ্ধে তেওঁলোকে মানহানি গোচৰ ল'ব, তেওঁলোকে ন্যায়ালয়ৰ ওচৰ চাপিব আৰু দুলু আহমেদৰ বিৰুদ্ধে মানহানি গোচৰ কৰিব। আমি শুনিলোঁ, আমিও ভাবিলোঁ, সকলোৱে ভাবিলে যে হয় দুলু আহমেদৰ কথাৰ কোনো যুক্তিযুক্ততা নাই, কাৰণ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই
তাৰ বিৰুদ্ধে মানহানি গোচৰ তৰাৰ ভাবুকি দিছে কিন্তু আচৰিত কথা তাৰ আজি কিছুদিন আগতে আকৌ দুলু আহমেদে এটা সামাজিক মাধ্যমত পোষ্ট দিলে যে এতিয়ালৈকে তেওঁ মানহানি গোচৰৰ কথাটো বাদেই তেওঁ এখন উকিলৰ নোটিছ এখন পোৱা নাই লিগেল নোটিছ লাভ কৰা লিগেল নোটিছ এখন লাভ কৰা নাই তাৰ মানে কথাটো কি হৈছে যেতিয়াই প্ৰশ্নটো উত্থাপন হয় তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ে কয় গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কয় যে নাই এইবোৰ সকলো মিছা আৰু ইয়াৰ বিৰুদ্ধে আমি যিজনে এই মিছা অভিযোগ আনিছে তেওঁৰ বিৰুদ্ধে আমি ন্যায়ালয়ৰ ওচৰ চাপিম কিন্তু এতিয়ালৈকে আমি ন্যায়ালয়ৰ ওচৰ চাপাটো দেখা নাই গতিকে এইটোৱে কি বুজায় এই যে হিন্দীত এটা কথা আছে ডালমে কুছ কালা হে হেতুহে বুজায় যে তাত তাৰ মানে কৰবাত কিবা খেলিমেলি এটা আছে কেৰণ এটা আছে তাৰপিছত 2 নম্বৰ প্ৰশ্নটো তুমি যেটো কৰিছা হেতু এটা ভাইস চেঞ্চেলৰজন হয় এজন ইউনিভাৰ্চিটিৰ উপাচাৰ্য এজন অত্যন্ত গুৰুত্বপূৰ্ণ এটা পদবী আৰু গতিকে তৎক্ষণাৎ গৈ কোনবা এজনে তেওঁ আগতীয়াকে অনুমতি নোলোৱাকে উপাচাৰ্যজনক লগ কৰিলে তেওঁৰ কাম কাজৰ খেলিমেলি হয় কিন্তু উপাচাৰ্যজন এজন আৰ্মি জেনেৰেল নহয় উপাচাৰ্যজন এজন ডিজিপি নহয় উপাচাৰ্যজন হৈছে এজন শিক্ষানুষ্ঠান তাৰ মুৰব্বী হয় তেওঁ সততে শিক্ষক বিশ্ববিদ্যালয়ৰ শিক্ষক ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ তেওঁ এটা অংশ নিশ্চয় গতিকে উপাচাৰ্যজনক লগ কৰিবলৈ যাওঁতে এনেকুৱা কাঢ়া নিৰাপত্তাৰ মাজেৰে যাব লগা যে তাত এটা কিবা কাৰ্ড থাকিব মই শুনিছোঁ তে গুৱাহাটী বিশ্ববিদ্যালয়তো এই ধৰণৰ ঘটনা কেতিয়াও হোৱা নাছিল হা এটা বেটেল ডিটেক্টৰ নে কি এইবোৰ কত কি কিবা তাত আয়োজন কৰিছে তে এইটো কি ধৰণৰ অৱস্থা শিক্ষানুষ্ঠানবিলাকক এই ধৰণৰ একোটা নিৰাপত্তা বেষ্টনীলৈ ৰূপান্তৰিত কিয় কৰা হৈছে হেতুৱে কি বুজায় সেই কথাটোৱে কি বুজায় হেতু এটা কথা বুজায় হেতুৱে বুজায় মই কোৱা নাই যে ইয়াৰ আগতে শিক্ষানুষ্ঠানত অপ্ৰীতিকৰ ঘটনা ঘটা নাই নিশ্চয় ঘটিছে মই কোৱা নাই ইয়াৰ আগতে শিক্ষানুষ্ঠানত কেতিয়াবা পুলিচ যাব লগা অৱস্থা হোৱা নাই নিশ্চয় হৈছে কিন্তু হেবিলাক ব্যতিক্ৰম এখন বিশ্ববিদ্যালয়ত উপাচাৰ্যগৰাকী এটা স্বাভাৱিকভাৱে থাকিব লাগে তাৰ নিৰাপত্তাৰ ক্ষেত্ৰত নিৰাপত্তা নিশ্চয় লাগিব কিন্তু এনেকুৱা ধৰণৰ এটা নিৰাপত্তা হেতু ভাবিবলৈ টান লাগে আৰু সেই কথাটো বিশ্ববিদ্যালয়ৰ যিসকল আছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজ তেওঁলোকে কেনেকৈ এইটো গ্ৰহণ কৰিছে তেওঁলোকে এইটো কিয় মানি লৈছে মই সেইটো বুজি পোৱা নাই আৰু মাজতে ননীগোপাল মহন্তৰ বিৰুদ্ধে কিন্তু পদত্যাগৰ জোৱাৰ উঠিছিল যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছে শ্যামকানু মহন্তৰ নামটো সাঙুৰ খাই উঠিছিল আৰু AJYCPয়ে যিখন পদত্যাগ বিচাৰি পেলাই যিখন স্মাৰকপত্ৰ সেয়া কিন্তু ননীগোপাল মহন্তৰ হাততেই অৰ্পণ কৰিছিল আৰু এই ক্ষেত্ৰত আগতে কিন্তু দুই এটা উদাহৰণ নিশ্চয়কৈ আছে যে বাধ্যতামূলক অৱসৰেই হওক বা তেনেকুৱা ধৰণৰ পদত্যাগ কৰে এনেকুৱা ধৰণৰ কিছুমান অভিযোগ উত্থাপিত হ'লে বা আৰু এই ক্ষেত্ৰত আৰু মানে এতিয়া ইমান দিনে প্ৰায় 73 দিন প্ৰতিবাদ হ'ল হিমন্ত বিশ্ব শৰ্মাই মুখ নুখুলিলে মানে এই সমগ্ৰ বিষয়টো কি ক'ব আপুনি নহয় এইটো হৈছে যে প্ৰশ্নটো হৈছে যে ইয়াৰ আগতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তাৰপিছত অন্যান্য শিক্ষানুষ্ঠানৰ মুৰব্বী যেনেকৈ সেৱাৰ অধ্যক্ষ বা তেনেকুৱা গুৰুত্বপূৰ্ণ পদ যেতিয়াই কিবা এটা অভিযোগ উঠে আৰু সেইটোক লৈ যেতিয়া আন্দোলন হয় তেতিয়া কেতিয়াবা ইচ্ছাই তেওঁ পদত্যাগ কৰে আৰু নাইবা কেতিয়াবা তেওঁ পদত্যাগ কৰিবৰ কাৰণে বাধ্য কৰা হয় আৰু আচৰিত কথা মই এইটো দেখিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই যিবোৰ ঘটনা ঘটি আছে সেই ক্ষেত্ৰত কিন্তু ছাত্ৰ সমাজ বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাও কিন্তু নিমাত হয়
তেজপুৰতো কিন্তু তেওঁলোকৰ বিশেষ মই ভূমিকা তেওঁলোকৰ দেখা নাছিলোঁ, যেনেকৈ SFIক দেখিছিলোঁ আমি দেখা নাই। গতিকে ফলস্বৰূপে কি হৈছে, তাৰমানে কি বুজা যায়, তাৰমানে এই ছাত্ৰ সংগঠনবোৰো যেন চৰকাৰৰ লগত তেওঁলোকৰ যেন কিবা এটা মিল আছে, তেওঁলোকৰ যেন এটা গোপন বুজাবুজি আছে, তেনেকুৱাহে বুজা যায় কথাটো। গতিকে এইটো হয় তুমি কোৱা কথাটো, কিন্তু তেওঁলোক ইমান মজবুত, তেওঁলোকৰ চৰকাৰৰ লগত এনেকুৱা ধৰণৰ এটা সম্পৰ্ক আছে যে তেওঁলোকে সেইটো কেয়াৰে নকৰে, যে যিটো জনমতক তেওঁলোকে গুৰুত্ব নিদিয়ে, আৰু জনমতক গুৰুত্ব নিদিয়াৰ কাৰণেতো শম্ভুনাথ সিং ইমান দিন এতিয়াও তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ আছে, এতিয়াও আছে, ভাৰপ্ৰাপ্ত হিচাপতহে দিছে, তেওঁ কোনো পদত্যাগৰ কাৰণে অব্যাহতিও দিয়া নাই চাকৰি। একেবাৰে শেষত সুধিছোঁ, এফালে বিশ্ববিদ্যালয়সমূহৰ শৈক্ষিক অৱস্থাৰ অচলাৱস্থা, আৰু তাৰ বিপৰীতে কিন্তু এখনৰ পাছত আন এখনকৈ হাজাৰ হাজাৰ চৰকাৰী খণ্ডৰ বা ৰাজহুৱা খণ্ডৰ বিদ্যালয় কিন্তু বন্ধ কৰি লৈ আনিছে। ক'ৰবাত নহয় ক'ৰবাত আপুনি ষড়যন্ত্ৰৰ গোন্ধ পাইছে নেকি ব্যক্তিগত খণ্ডক মানে অৰ্পণ কৰাৰ শিক্ষা ব্যৱস্থাটোক, কি ক'ব? নহয়, এইটোতো এটা সাংঘাতিক ধৰণৰ অৱস্থা হৈছে যে আজি সেই সৌদিনা মই খুব ভালকৈ কথাটো নাজানো, কিন্তু মই আলোচনা কৰিছোঁ যে তেওঁলোকে এই যে টেকনিকেল ইনষ্টিটিউটবিলাক আছে, ITI প্ৰযুক্তিগত প্ৰতিষ্ঠান, সেইবোৰ নতুনকৈ খোলাৰ কাৰণে কোনোবাই যদি খুলিব বিচাৰে, সেইবোলে যে 1000 কোটি টকা তেওঁলোকৰ থাকিব লাগিব, তেনেকুৱা ধৰণৰ ব্যৱস্থা হৈছে, মানে একাউণ্টত, মানে বিত্তীয় পুঁজি। গতিকে এতিয়া যদি সেইটো হয়, এইটো কোনে খুলিব পাৰিব? আদানী আৰু আম্বানীৰ বাহিৰে কোনোবাই খুলিব পাৰিব নেকি এনেকুৱা ধৰণৰ? খুলিবতো নোৱাৰে। গতিকে এতিয়া প্ৰশ্নটো হৈছে কি, আমি ইতিমধ্যে গম পাইছোঁ, মানে এটা বৰ গোটেই পৰিস্থিতিটো বৰ পৰিহাস হৈ পৰিছে, গোটেইটোৱে এটা পৰিহাস হৈ পৰিছে, কিয়নো অসম চৰকাৰে এখনৰ পিছত এখনকৈ ভাল যিবোৰ কলেজ আছিল সেইবিলাকক বিশ্ববিদ্যালয়লৈ তেওঁলোকে উন্নীত কৰিছে। নিশ্চয়। আৰু বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পিছত কি হৈছে আমি দেখা পাইছোঁ, তেজপুৰৰ কথাটো বাৰু বেলেগ, কিন্তু অসমত এতিয়া কিমান বিশ্ববিদ্যালয় আছে তাৰ কোনো মানে হিচাপ নোহোৱা অৱস্থা, বঙাইগাঁও কলেজকো বিশ্ববিদ্যালয় বনালে, কোনো হিচাপ নোহোৱা হৈছে। গতিকে আগতে আমি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বুলি ক'লে একেবাৰে আঙুলিমূৰত গণিব পৰা যায়। তেজপুৰ বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, গতিকে তেনেকুৱাকৈ কৃষি বিশ্ববিদ্যালয় 3-4খন আছিল। এতিয়া কিমান অসমৰ কোনো এজন মানুহে ক'ব নোৱাৰিব যে অসমত কিমান বিশ্ববিদ্যালয় আছে। এখনৰ পিছত এখনকৈ স্কুল তেওঁলোকে বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰি আছে, কিন্তু ক্ৰাইটেৰিয়াখিনি নিমিলে বৈশিষ্ট্য, কিন্তু অথচ হায়াৰ এডুকেশ্যন, উচ্চ শিক্ষাৰ অৱস্থাটো কি হৈছে আমি দেখা পাইছোঁ। আৰু তুমি যিটো স্কুলৰ যিটো অৱস্থা কৈছা যে স্কুলৰ পিছত স্কুল বন্ধ হৈ যাব ধৰিছে, গতিকে এইটোৱে কি দিশা, এইটোৱে কি বুজায় যে আমাৰ শিক্ষা খণ্ডটোত একেবাৰে উচ্চ শিক্ষা, প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, এই ক'তো কোনো এটা ঠিক ঠাক নাই, গোটেইখনতে খেলি মেলি। ইফালে চৰকাৰে খুব ডাঙৰ ডাঙৰ ঢোল কোবাই আছে, অমুক কৰিছে তমুক কৰিছে, কিন্তু আমাৰ শিক্ষা গোটেই ব্যৱস্থাটো এটা, মই যিটো কৈছিলোঁ আগতে, এই গোটেইটো অলমষ্ট গোটেইটো ভাঙি পৰাৰ এটা উপক্ৰম হৈছে। নিশ্চয়কৈ। আৰু আজিৰ এই যি বিশেষ সাময়িকী, এয়াই আছিল মূল বিষয়বস্তু, যিহেতু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ বিশ্ববিদ্যালয়সমূহৰ যি শৈক্ষিক পৰিৱেশত তাত যেন প্ৰতিবাদে এক অচলাৱস্থা
সৃষ্টি কৰিছে নিশ্চয়কৈ আনিবই কিয়নো এক বৃহৎ বিত্তীয় অনিয়ম বা কেলেংকাৰী বা অন্যান্য নিযুক্তিৰ ক্ষেত্ৰত যি কেলেংকাৰী সেয়া যদি চলি আহে কোনো ছাত্ৰ সমাজে ইয়াক আচলতে সহ্য কৰিব নোৱাৰে আৰু সেয়েহে তেওঁলোকে নিজৰ যি প্ৰাপ্য অধিকাৰ বা দাবীৰে বিভিন্ন তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে আৰু অৱশেষত ভাৰপ্ৰাপ্তকৈ হ'লেও এগৰাকী উপাচাৰ্য নিযুক্তি দিবলৈ বাধ্য হ'ল তেজপুৰ বিশ্ববিদ্যালয়ত আৰু এইদৰে যি চৰকাৰী খণ্ডৰ হওক বা ৰাজহুৱা খণ্ডৰ যিসমূহ শিক্ষানুষ্ঠান তাৰ যেন এক প্ৰকাৰৰ যেন ধ্বংসযজ্ঞ যেন আৰম্ভ কৰি দিছে এইখন বিজেপি চৰকাৰে সেই অভিযোগো নুঠা নহয় আৰু এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ আপোনালোকে তাৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই বিদায় লৈছোঁ ধন্যবাদ।